সকলোকে আজি হ'ল 17 তাৰিখ মানে আজি এডুকেশ্যন আছে আৰু আপোনালোকে সকলোৱে গম পায় যে এইচএছ এক্সাম মই দিছোঁ আৰু 13 তাৰিখে ইংলিছৰ এক্সামো দি আহিলোঁ কিন্তু কেনেকুৱা হ'ল কি হ'ল সকলোবোৰ আপোনালোকক কোৱা হোৱা নাই গতিকে আজিৰ এই ভিডিঅ'টোত সকলোবোৰ কম গতিকে সকলোৱে ভিডিঅ'টো কণ্টিনিউ চাব বুলি আশা কৰিলোঁ যে ইংলিছখন অকণমান হাৰ্ড আহিছে সকলোৱে পৰা নাই পেটাৰ্ণবোৰ চেঞ্জ হৈছে হয় পেটাৰ্ণবোৰ অলপ চেঞ্জ হৈছে বাৰু এতিয়া কি হৈছে সকলোবোৰ আপোনাক বুজাই কম চাই লওক ইংলিছৰ পেপাৰ আৰু ইয়াত ফুল মাৰ্ক 100 পাছ মাৰ্ক 30 ইয়াত দিয়া আছে ৰিডিং স্কিলত 10 মাৰ্কছ আৰু এডভান্স ৰাইটিং স্কিলত 25 আৰু গ্ৰামাৰ ছেকশ্যনত আছে 20 মাৰ্কছ আৰু টেক্সট বুকত 45 টোটেল 100 মাৰ্কছ এতিয়া যদি মই কওঁ মই ইয়াত কিমান কি পালোঁ তেতিয়াহ'লে ৰিডিং স্কিলত মই 9 মাৰ্ক 9 পোৱাটো কনফাৰ্ম আৰু এডভান্স ৰাইটিং স্কিলত মই 20 মান পাম আৰু গ্ৰামাৰ ছেকশ্যনত 20 পাম বুলি ভাবোঁ আৰু 45 মাৰ্কছৰ ভিতৰত টেক্সট বুকত মই 40ৰ তলত 35 মান পোৱাটো চান্স আছে এয়াই হ'ল মোৰ নম্বৰ আৰু গাইজ কুৱেশ্যনৰ ফালৰ পৰা প্ৰথম চাবলৈ গ'লে আনচিন স্পেচেছটো অলপ এবাৰ লং আহিছে আৰু লং অহাৰ কাৰণে বিচাৰিবলৈ অকণমান টান হৈছে বাৰু আৰু ইয়াত মই যিমানকেইটা পাৰিছোঁ কৰিছোঁ এইটো নোৱাৰিলোঁ সেইটো কাৰণে এইটো এৰি থৈ গুচি গ'ল বাৰু বাকী ন'টিছ ৰাইটিং মানে এডভান্স স্কিলৰ ন'টিছখন অকণমান ইজি আহিছে বাৰু আৰু ইয়াৰ নাম্বাৰ 4ত চাব গ'লে এখন হৈছে জব এপ্লিকেশ্যন আৰু জব এপ্লিকেশ্যনখন সকলোৱে ধৰক বেলেগ ধৰণে পঢ়িছিলে স্কুলৰ টিচাৰ আৰু ইংলিছ টিচাৰ কিবা কিবি ধৰণে পঢ়িছিলে কিন্তু এইবাৰ এখন অলপ বেলেগ ধৰণে আহিলে হ'লেও এখন বনাই হ'লেও লিখিব পৰা ক্ষমতা আছে বুলি ভাবোঁ সকলোৰে এইফালে আছে নেৰেশ্যন আৰু নেৰেশ্যনকেইটা যিমান পাৰিছোঁ মই কৰিছোঁ গোটেইকেইটা কৰিব চেষ্টা কৰিছোঁ আৰু এইফালে ভইচকেইটাও কৰিব চেষ্টা কৰিছোঁ বাকী এইবোৰ সকলোবোৰ কৰিছোঁ যিমান পাৰিছোঁ বাৰু যিমান পাৰোঁ কৰিলোঁ মানে 5 মাৰ্কতো ওপৰত পাই আছোঁ যিমান হ'লেও ফাৰ্ষ্ট ডিভিজনৰ মাৰ্ক এটা পাম বুলি আশা কৰিছোঁ মই আৰু সকলোৱে ভাবি আছে যে পেপাৰখন বহুত টান হাৰ্ড আহিছে আৰু আমি নাম্বাৰ কম পাম তেনেকুৱা নহয় একচুৱেলি যোনে ধৰক বছৰটো ভালদৰে পঢ়িছিলে তেওঁলোকৰ কাৰণে পেপাৰখন ইজিয়ে হ'ব আৰু ময়ো যিহেতু বছৰটো পঢ়িছোঁ বুলি ক'ব পাৰি তথাপিতো মোৰ কাৰণে কুৱেশ্যনবোৰ অকণ টান আহিছিলে যিহেতু মই চব ধৰণৰ কুৱেশ্যনবোৰ চোৱা নাছিলোঁ আৰু বিশেষকৈ মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বেছিকৈ চাইছিলোঁ সকলোৱে কয় যে প্ৰিভিয়াছ ইয়াৰ এক্সামৰ কুৱেশ্যন পেপাৰৰ পৰা কুৱেশ্যনবোৰ আহে আৰু তেনেধৰণে অহা নাই এবাৰ কাৰণ এইবাৰ অলপ পেটাৰ্ণবোৰ চেঞ্জ কৰি দিয়া হৈছে আৰু সেইকাৰণে আমাৰ অলপ টান লাগিছে যদি ভালকৈ প্ৰশ্নখন চাওঁ তেনেহ'লে ইমানো টান নাছিলে আৰু মোৰো এক্সাম ভালেই গ'ল আৰু আশা কৰোঁ বহুতৰে এক্সাম ভালো হৈছে আৰু কিছুমানৰ বেয়াও হৈছে তাত হয়তো তেওঁলোকৰ দুখ নাই আৰু তেওঁলোকৰ দুখ আছেও কোনোবাখিনিত তাত মই ক'বলৈ নাযাওঁ আৰু আজি এক্সাম আছে এডুকেশ্যন আজিৰ এই ব্লগটো বনাবলৈ ইমান ইচ্ছা নাছিলে তথাপিতো ভাবিলোঁ এটা স্মৃতি হিচাপে থাকি যাব এইচএছ এক্সাম দিয়া এটা ভিডিঅ' হিচাপে আৰু সেইকাৰণে আজি মই আপোনালোকক কি পাৰিলোঁ কি নোৱাৰিলোঁ সকলোবোৰ দেখাব চেষ্টা কৰিলোঁ আৰু আজি এডুকেশ্যন আছে আৰু এডুকেশ্যনৰ পেপাৰখনো দেখাব চেষ্টা কৰিম গুড ইভিনিং সকলোকে আৰু আজি হ'ল 18 তাৰিখ কালি আছিল 17 তাৰিখ এক্সাম এডুকেশ্যনৰ আপোনালোকক কৈ থৈছিলোঁ ৰাতিপুৱাই যে এডুকেশ্যনৰ পেপাৰখন দেখাম বুলি কিন্তু কালি কলেজৰ পৰা অহা বহুত দেৰি হৈ গ'ল আৰু সময় নহ'ল দেখুৱাবৰ কাৰণে ভাবিছোঁ আজিয়ে দেখাই দিওঁ গতিকে সকলোৱে ভিডিঅ'টো কণ্টিনিউ চাওক পেপাৰখন দেখাম কেনেকুৱা আহিছিলে সকলোবোৰ আৰু এইখনে আছিল এডুকেশ্যনৰ পেপাৰখন ইয়াত আছিল ফুল মাৰ্ক 100 আৰু পাছ মাৰ্ক আছিল 30 আৰু কুৱেশ্যনবোৰ গাইজ বহুত ধুনীয়া আহিছিলে আৰু ইয়াত আছিল 12টা শ্বৰ্ট কুৱেশ্যন খালী ঠাই মিলাই গোটেইকেইটা ধুনীয়া কুৱেশ্যনে আছিলে সকলোৱে পঢ়া কুৱেশ্যন 2 মাৰ্কছৰ কুৱেশ্যন আছিলে 12টা 24 টোটেল আৰু কুৱেশ্যনবোৰ বহুত ইজি আছিলে মানে সকলোৱে পঢ়া কুৱেশ্যনে আছিলে মূল্যবোধ শিক্ষা কাক বোলে শাৰীৰিক শিক্ষা ধাৰণা ব্যাখ্যা কৰা এইবোৰ সকলোৱে পঢ়ি যোৱা কুৱেশ্যন আহিছে বুলি মই ভাবোঁ আৰু যদি কওঁ লং কুৱেশ্যনৰ বিষয়ে লং কুৱেশ্যনকেইটা সহজে আহিছিলে কেইটামান অংশ আহিছিলে যিকেইটা আমি জনা যেনেকৈ ধৰক মাধ্যমিক শিক্ষা আইনত উল্লেখ কৰা 4টা তাৎপৰ্যপূৰ্ণ বিষয় আৰু আছিল মাধ্যমিক শিক্ষা বৰ্ডৰ 4টা গুৰুত্বপূৰ্ণ কাৰ্যাৱলী আৰু এইবোৰ আমি সকলোৱে জনা কুৱেশ্যনে নিশ্চয় আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আমাৰো লিখি ভাল লাগে আৰু ইংলিছখনৰ পৰা চাবলৈ গ'লে এখন বহুত ইজি আহিছে সকলোৱে পাইছে বুলি মই ভাবিছোঁ এইখন আছিল এডুকেশ্যনৰ পেপাৰ আৰু আপোনালোকক ক'লোৱে যে এইখন পেপাৰ আজি ইজি আহিছিলে সকলোবোৰ পৰা কুৱেশ্যনে আহিছিলে যোনে সময় মিলাব পাৰিছে তেওঁলোকে সকলোবোৰ লিখিছে বুলি আশা কৰোঁ কুৱেশ্যন পেপাৰ আৰু সকলোৱে সহজ পাইছে আৰু লিখিবলৈ ভাল হৈছিলে মোৰ কাৰণে সহজে আছিলে আৰু মই 100 মাৰ্কছ কৰিব নোৱাৰিলোঁ কাৰণ সময় নোজুৰিলে সকলোৱে গম পায় বহুত লিখিব লাগে আৰু 100 আজিৰ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ সকলো পাম এটা ধামাকা ভিডিঅ' সৈতে সকলোৱে সুস্থ হৈ থাকক আৰু ভালদৰে থাকক বাই বাই